ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ 2% বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে চিপাঝাৰ গেৰেণ্ট গাঁৱৰ ডক্টৰ সাগৰ ভট্টৰায় নামৰ যুৱকজনে। বিগত 5 বছৰে পুনৰ নৱীকৰণ শক্তি বিষয়ত গৱেষণা কৰা কনিষ্ঠতম বিজ্ঞানী সাগৰ ভট্টৰায়ে এই স্বীকৃতি লাভ কৰি গাঁও তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান IIT গুৱাহাটীত গৱেষক বিজ্ঞানী হিচাপে কৰ্মৰত হোৱাৰ উপৰিও পাঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে কৰ্মৰত ডক্টৰ সাগৰৰ এই সফলতাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। ইফালে অতি পিছপৰা অঞ্চলৰ শিক্ষক টংকপ্ৰসাদ ৰায় মাতৃ ঝৰ্ণা ভট্টৰায়ৰ সুযোগ্য সন্তান সাগৰ ভট্টৰায়ৰ এই সফলতাত ঘৰখনত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা কেইবছৰমানৰ পৰা মই বিভিন্ন প্ৰজেক্টৰ লগত জড়িত হৈ আছোঁ, যোনটো ফাণ্ড কৰিছে DST, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ আমাৰ TIDF IIT গুৱাহাটী। তো সেই প্ৰজেক্টবিলাকৰ লগতে আমি এতিয়া আমাৰ টেকন'লজি আগবঢ়াবৰ কাৰণে আমি IIT গুৱাহাটীৰ লগতে আমি বিভিন্ন ৰিচাৰ্চ ইনষ্টিটিউট আমাৰ ভাৰতৰ লগতে দেশৰ বিভিন্ন ৰিচাৰ্চ ইনষ্টিটিউটৰ লগত বা বিদেশৰো ইনষ্টিটিউটৰ লগত আমি কলাবৰেশ্যনত কাম কৰি আহিছোঁ। তো সেই এই কামবিলাকে আমাৰ উঠি অহা প্ৰজন্মক এটা অধিক কাম কৰিবলৈ উৎসাহ যোগাব, যোনটোৱে আমাৰ নেক্সট জেনেৰেশ্যনক যে টপ 2% হওক বা আৰু অধিক বিভিন্ন ধৰণৰ এচিভমেণ্ট কৰাত তেওঁলোকক মটিভেট কৰিব বুলি মই ভাবিছোঁ। হয়, যোৱা পৰহি যোনটো লিষ্টখন আহিছিলে গধূলি, তো সেই লিষ্টখনত মোৰ নামটো মই আহিব বুলি ভবাই নাই, কাৰণ সেইকাৰণে মই মোৰ বিভিন্ন কলাবৰেটাৰ যিকেইজন দেশৰ বহুত ভাল ইনষ্টিটিউটত প্ৰফেচাৰ আছে বা তেওঁলোক ৰিচাৰ্চাৰ আছে বা চাইণ্টিষ্ট আছে, তেওঁলোকৰ নামটো অলৰেডি আহিছে। তো মই উইছো কৰিছিলোঁ তেওঁলোকক যে এওঁলোকৰ নামটো এইবাৰ আহিছে। তো মই নিজৰটো এইকাৰণে ভবা নাই, কাৰণ এইটো অলমষ্ট ইম্পচিবল ডেট ইন ভেৰি য়াং এজ, অলমষ্ট এট 28, চ' ইউ কেনট এচিভ ডেট পাৰ্টিকুলাৰ এচিভমেণ্ট। কিন্তু সেইটো এটা ভাল হেৰি হৈছে। তেওঁ IIT প্ৰফেচাৰ এজন আছে, তেওঁ মোৰ কলাবৰেটাৰ, তেওঁ মোক ৰাতিপুৱা ফোন কৰি কৈছে যে তোমাৰ নামটো আহিছে। তেতিয়াহে মই গম পাইছোঁ নেক্সট দিনা যে মোৰ নামটো আহিছে। তো সেইটোৰ কাৰণে মই নিজে ভাবিছোঁ যে এইটো এটা বিগ এচিভমেণ্ট ফৰ মি এণ্ড ফৰ মাই ইনষ্টিটিউট এজ ৱেল। ভিতৰত দিব লাগিব নালাগে, ইয়াতে দিয়ক বাৰু। বেয়া হ'ব নেকি? না আমাৰ অৱশ্যে এনেকুৱা ষ্টেবল নহয়, সেইটো অসম চৰকাৰ, কিন্তু চেণ্ট্ৰেলৰ। কেইঘণ্টা ডিউটি সেইকাৰণে কোম্পানী তাতে তোমাৰ কেইঘণ্টা এনেকুৱা নাই, ইণ্ডিপেণ্ডেণ্ট হয় ন, যেতিয়া যায় সেইকাৰণে মই যাম। কেইটা বজাত যোৱা? 10টা 10:30 ৰেগুলাৰ বন্ধ আছে। ক্লাছে বন্ধ নে? অল IIT বন্ধ, চেণ্ট্ৰেল যিমান আছে চব। চুল বড় আম করতে না তেওঁলোকে হেৰি কৰে, তেওঁ মোক ফোন কৰিলে যে তোমাৰ নামটো আহিছে, তেওঁৰ নাম নিজৰটো অহা নাই। তো মানে অফ পেজ যদি
ৱেব অফ ছায়েন্স বুলি আছে, যেনেকৈ স্কোপাছ ইণ্ডেক্স এইকেইটাৰ পৰা তেওঁলোকে হেৰি লয়, তেওঁলোকে চিলেকশ্যন